কোনো ধৰণৰ ইনভেষ্টিগেশ্যন কৰাৰ আগত, কোনো ধৰণৰ পৰীক্ষা কৰাৰ আগৰ পৰাই তেওঁলোকে এই প্ৰচাৰটো আৰম্ভ কৰিছিল যে 18টা হাতীৰ বজ্ৰপাতত মৃত্যু হৈছে। প্ৰথম কথা হ'ল যে আমাৰ ওচৰত নেচাৰ্ছ বেকনৰ ওচৰত এই ৰিপৰ্টৰ গ্ৰহণযোগ্যতা নাই। বামুণী পাহাৰত 18টাকৈ বন্য হস্তীৰ প্ৰকৃত মৃত্যুৰ কাৰণ পোহৰলৈ আহিবনে? বনমন্ত্ৰীগৰাকীয়ে দিয়া প্ৰতিবেদনখন গ্ৰহণযোগ্য হোৱা নাই বহুতৰে। বহু প্ৰশ্নৰ উত্তৰ পোৱা নাই প্ৰতিবেদনত। এই অভিযোগ ৰাজ্যৰ কেইবাগৰাকীও প্ৰকৃতিপ্ৰেমীৰ। কেৱল প্ৰতিবেদনখনে জনগণক আভুৱা ভাৰিছে বুলি অভিযোগ উঠিছে সৰ্বত্ৰে। এই সন্দৰ্ভত পৰিৱেশ সংগঠন নেচাৰ্ছ বেকনৰ অধ্যক্ষ সৌম্যদীপ দত্তই কি ক'লে শুনো আহক। প্ৰথম দিনৰ পৰাই বনমন্ত্ৰী আৰু মুখ্য বন্যপ্ৰাণী সংৰক্ষক মহোদয়ে এই 18টা হাতীৰ বজ্ৰপাতত মৃত্যু হৈছে বুলি প্ৰচাৰ কৰি আছিল। কোনো ধৰণৰ ইনভেষ্টিগেশ্যন কৰাৰ আগত, কোনো ধৰণৰ পৰীক্ষা কৰাৰ আগৰ পৰাই তেওঁলোকে এই প্ৰচাৰটো আৰম্ভ কৰিছিল যে 18টা হাতীৰ বজ্ৰপাতত মৃত্যু হৈছে। প্ৰথম কথা হ'ল যে আমাৰ ওচৰত নেচাৰ্ছ বেকনৰ ওচৰত এই ৰিপৰ্টৰ গ্ৰহণযোগ্যতা নাই। এই ৰিপৰ্টক আমি গ্ৰহণ কৰিব নোৱাৰোঁ। আমি কিয় অসমৰ যিকোনো মানুহ যদি এই ৰিপৰ্ট পঢ়ে, ভালকে যদি এই ৰিপৰ্ট অনুসন্ধান কৰে, ভালকে পঢ়ে, তেতিয়াহ'লে কোনেও এই ৰিপৰ্টটো গ্ৰহণ কৰিব নোৱাৰিব। এই ৰিপৰ্ট মনে সাজা, ভুল তথ্য, মেনিপুলেটেড, মানুহক বিভ্ৰান্ত কৰাৰ কাৰণে মিছা কথা কৈ পেলাই এই ৰিপৰ্ট বনোৱা হৈছে। প্ৰথম কথা হ'ল এই যে 10জনীয়া অনুসন্ধান সমিতিৰ এজনো বিদ্যুৎ বিষয়ক এক্সপাৰ্ট নহয়, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ নহয়, বিদ্যুৎ সম্পৰ্কে তেওঁলোকৰ কোনো জ্ঞান নাই, এজনো বজ্ৰপাত সম্পৰ্কীয় বিশেষজ্ঞ নহয়, বজ্ৰপাত সম্পৰ্কে কোনো ধৰণৰ অনুসন্ধান তেওঁলোকে কৰা নাই। এইটো মোৰ কথা নহয়। এই ৰিপৰ্ট মতে বজ্ৰপাত সম্পৰ্কে কোনো ধৰণৰ টেষ্ট, কোনো ধৰণৰ অনুসন্ধান, কোনো ধৰণৰ পৰীক্ষা নিৰীক্ষা তেওঁলোকে কৰা নাই। একো নকৰাকে তেওঁলোকে এই ৰিপৰ্টত কৈছে যে 18টা হাতীৰ বজ্ৰপাতত মৃত্যু হৈছে। নেচাক বুলি যিটো সংগঠনৰ, যিটো মেট্ৰলজিকেল চেণ্টাৰৰ নিচিনা যিসকলে বজ্ৰপাত সংক্ৰান্তীয় এইবোৰ ডাটা কালেকশ্যন কৰে, তেওঁলোকৰ এটা ৰিপৰ্ট ইয়াতে কৈছে, আৰু তেওঁলোকে মিছা কথা কৈছে যে তেওঁলোকে ষ্টাডি কৰিছে। নেচাকে বোলে ষ্টাডি কৰিছে, ষ্টাডি কৰি পেলাই কৈছে যে ইয়াতে বজ্ৰপাত হৈছে আৰু তাৰ কাৰণে 18টা হাতী মৰিছে। কিন্তু এই ৰিপৰ্টখন চাব, পাব্লিক ডমেইনতো আছে। এই ৰিপৰ্টত নেচাকৰ কোন মানুহ ষ্টাডি কৰিলে, কোন মানুহ ইনভেষ্টিগেশ্যন কৰিলে, কোনে ক'লে, একো নাই, নাম পৰ্যন্ত নাই। নেচাকৰ পৰা কোনো চিল নাই, কোনো চহী নাই। একচুৱেলি নেচাকে এইবোৰ কোৱাই নাই। নেচাকৰ নাম লৈ পেলাই মিছাকে এই ৰিপৰ্টত কথাবোৰ সোমাই দিয়া আছে। মানুহক বিপথে পৰিচালিত কৰাৰ এটা কাৰবাৰ এই ৰিপৰ্টটোত কৰিছে। অকল এইটো বুলি নহয়, ইয়াতে IUCNৰ নাম লোৱা হৈছে এই ৰিপৰ্টটোত, বেলেগ বেলেগ কিছুমান অৰ্গানাইজেশ্যনৰ নাম লোৱা হৈছে। মানুহক এইটো পতিয়ান দিয়াব বিচাৰিছে যে আমি বহু অৰ্গানাইজেশ্যনৰ লগত কথা পাতিলো, বহুত নেশ্যনেল ইণ্টাৰনেশ্যনেল অৰ্গানাইজেশ্যনে ক'লে যে বজ্ৰপাতৰ ফলতে মৃত্যু হৈছে। এই ভুল ধাৰণাটো, এই চালাকিটো ইয়াতে কৰা হৈছে। কিন্তু কোনো অৰ্গানাইজেশ্যন, IUCNৰ পৰা আৰম্ভ কৰি পেলাই কোনো অৰ্গানাইজেশ্যন, কোনো নেশ্যনেল ইণ্টাৰনেশ্যনেল অৰ্গানাইজেশ্যন কোৱা নাই যে হাতীৰ বজ্ৰপাতত মৃত্যু হৈছে। তেওঁলোকৰ কোনো চিঠি ইয়াতে দিয়া হোৱা নাই, এনেক্সাৰত দিয়া হোৱা নাই, তেওঁলোকৰ কোনো কৰস্পণ্ডেণ্ট ইয়াতে দিয়া হোৱা নাই, একো কৰা নাই। সেইটো এটা মিছা কথা। অকল সেই ডাঙৰ ডাঙৰ অৰ্গানাইজেশ্যন IUCN ইত্যাদিৰ নাম লোৱা হৈছে এই কাৰণে যাতে সাধাৰণ মানুহ আৰু জাৰ্নেলিষ্টৰ মনত এটা ধাৰণা হয়, সিহঁতে তেওঁলোকৰ লগত কথা পাতিছে আৰু তেওঁলোকেও কৈছে বজ্ৰপাত হৈছে। সেইটো সম্পূৰ্ণ এটা মিছা কথা। এই ৰিপৰ্টখনত কোৱা হৈছে, কণ্ট্ৰোল দি দেখুওৱা হৈছে, য'ত হাতী মৰিছিল সেই পাহাৰটোৰ সৰ্বোচ্চ উচ্চতা হ'ল 240.79 মিটাৰ, অৰ্থাৎ 790 ফিট। সৰ্বোচ্চ পাহাৰটোৰ সবতকৈ ওখ ঠাইটোৰ উচ্চতা হ'ল এইটো 240.79 মিটাৰ। কিন্তু 1ৰ পৰা 1, 2, 3, 4, 5, 6 আৰু 8 নম্বৰ এই 7টা হাতীৰ পজিশ্যন যে দিয়া হৈছে, 7টা হাতীক তেওঁলোকে পাইছে ক'ত? 240.8ৰ পৰা 243.8 মিটাৰত। অৰ্থাৎ পাহাৰটোৰ উচ্চতা হ'ল 790 ফিট, সিহঁতে 799.1 ফিটৰ ওপৰত হাতীবোৰ পাইছে। তাৰমানে হাতীবোৰ শূন্যত ওলমি আছে, তাৰমানে বতাহত পাইছে হাতীবোৰ। পাহাৰৰ যিটো উচ্চতা তাতকৈ ওপৰত পাইছে।
এইবোৰ কেতিয়া হয় যেতিয়া গজামিল দিয়ে সিহঁতে বহুত ডাঙৰ ডাঙৰ হাইটেক দেখুৱাইছে সিহঁতে জিপিএছ সাৰ্ভে কৰিছে কিবা ড্ৰোন উৰাইছে এইবোৰ মাথা মুন্ডু বহুত আবল তাবল কথা কৈছে কিন্তু আমি যেতিয়া ডাটাবোৰ সব মিলাইছো ডাটাবোৰ যেতিয়া আমি সব স্ক্ৰুটনি কৰিছো তেতিয়া এইটো ওলাইছে যে তেওঁলোকে পাহাৰৰ কিয় বেছি উচ্চতাত হাতীবোৰ পাইছে তা গম পোৱা যায় সেইটো এটা ক্ৰাইম এটা অপৰাধ ঢাকিবলৈ এই কামটো তেওঁলোকে কৰিছে হাতীবোৰৰ নাম্বাৰিং কৰা হল 1 নম্বৰ হাতী 2 নম্বৰ হাতী এনেকে 1 ৰ পৰা 18 লৈকে নাম্বাৰিং কৰা হল কিন্তু যে দুটা হাতীৰ স্যাম্পল পঠালে এই কোন দুটা হাতীৰ স্যাম্পল পঠালে সেইটো আকৌ নকলে ৰিপৰ্টটো সেইটো লুকুৱাই দিলে অৰ্থাৎ আপুনি বুজি নাপাব কোন দুটা হাতীৰ স্যাম্পল পঠোৱা হৈছে অৰ্থাৎ এই যে অপৰাধটো এটো অপৰাধটো ঢাকাৰ এইবোৰ পৰিকল্পনা হাতীৰ যদি বজ্ৰপাতত মৃত্যু হৈছে আমি যিমান বজ্ৰপাত এক্সপাৰ্টৰ লগত কথা পাতিছো যিমান লাইটনিং এক্সপাৰ্টৰ লগত কথা পাতিছো যিমান ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰ এণ্ড এক্সপাৰ্টৰ লগত কথা পাতিছো যিমান ভেটেৰিনাৰী ডক্টৰৰ লগত কথা পাতিছো প্ৰত্যেককে কৈছে যে যদি বজ্ৰপাতত মৃত্যু হয় হাতীৰ কিংবা যিকোনো প্ৰাণীৰ হিটো গৰু হোক ছাগলী হোক মহ হোক তাৰ হাৰ্টটো বসিজ হৈ যাব বন্ধ হৈ যাব লগে লগে আৰু তেওঁলোকে হাৰ্টটো পৰীক্ষা কৰা নাই তাৰ মানে হাৰ্টটো যদি পৰীক্ষা কৰে তেতিয়াহলে তো কথাটো ওলাই যাব যেই বজ্ৰপাতৰ ভুৱা মিছা কথাটো তেওঁলোকে প্ৰচাৰ কৰি আছে লগত বনমন্ত্ৰীও কান্ধত কান্ধ মিলাই পেলাই প্ৰচাৰ কৰি আছে তেওঁলোকে এই দুটা হাতীৰ হাৰ্ট পৰীক্ষা কৰা নাই আৰু হাৰ্ট পৰীক্ষা নকৰাকে কেতিয়াও বজ্ৰপাতত মৃত্যু হৈছে বুলি ক'ব নোৱাৰে আৰু এটা বৰ ইম্পৰ্টেন্ট কথা আৰু এটা বস্তু এই ৰিপৰ্টটোত আছে মানে মেটিকুলাছলি যদি আপুনি চাই খুব ভালকে এটো গম পাব ইয়াতে হাতীবোৰৰ নাম্বাৰ দিয়া আছে মই যেনেকৈ কলো আছে 14 নম্বৰ হাতীটো আছে যত মানে লাইটনিং হৈছে যত বজ্ৰপাত হৈছে বুলি দেখুৱাইছে এই ৰিপৰ্টত হসাই বজ্ৰপাত হৈছে না নাই হোৱা নাই বুলি আমি ভাবো যি হোক যত এই ৰিপৰ্টত বজ্ৰপাত হোৱা বুলি দেখুৱাইছে তাৰ পৰা 112.6 ফুট দূৰত 14 নম্বৰ হাতীটো আছে ঠিক আছে আৰু এই 14 নম্বৰ হাতীটোৰ কাণত বলে অলপ পুৰাৰ দাগ পালে বাৰ্নিং মাৰ্ক পালে যত বজ্ৰপাত হৈছে তাৰ পৰা 112.6 ফুট দূৰত আছে এই হাতীটো কিয়তৰ এই ৰিপৰ্ট মতে এতিয়া 4 নম্বৰ হাতীটো আকৌ আছে কি যত বজ্ৰপাত পৰিছে তাৰ সবতকৈ ওচৰত আছে হেটো এই ৰিপৰ্টতে লিখা আছে তো বজ্ৰপাত যত হৈছে তাৰ ওচৰৰ হাতীটোৰ একো নহল তাতে কোনো পুৰাৰ দাগ নাপালে কোনো বাৰ্নিং দাগ পালে কেনেকে তাত যেটো দূৰত আছে 112.6 ফুট দূৰত আছে তাতে বাৰ্নিং দাগ পালে তাতে মানে পুৰাৰ দাগ এইবোৰ যে খেলি মেলি এইবোৰ যে মিছা এটা হত্যাক যে গোপন কৰিব বিচাৰি আছে তাৰ প্ৰমাণ এই ৰিপৰ্টৰ পৃষ্ঠায় আছে আৰু এটা বৰ ইন্টাৰেষ্টিং কথা এটো অলপ বুজি লওক এটো চাওক এই ৰিপৰ্টটোৰ এটা সিজাৰ লিষ্ট দিয়া আছে এই ৰিপৰ্টটোৰ পিছপিনে সেই সিজাৰ লিষ্টটোত প্ৰত্যেকটো হাতীৰ নাম্বাৰিং কৰা আছে আৰু প্ৰত্যেকটো হাতীৰ বয়স দিয়া আছে আৰু হেটো মেল না ফিমেল হেটো কথাও কোৱা আছে যেনেকা এলিফেন্ট নাম্বাৰ 1 তার বয়স 2 বছর হেতু ফিমেল এলিফেন্ট নাম্বার 2 তার বয়স 8 বছর হেতু মেল এলিফেন্ট নাম্বার 3 তার বয়স 1 বছর এটু মেল এলিফেন্ট নাম্বার 4 তার বয়স 2 বছর হেতু ফিমেল এনেকে 18টা হাতির তেনেকে দিয়া আছে এটা মোস্ট ইন্টারেস্টিং কথাটো এটু চাও এই যে 18টা হাতির ভিতৰত তার মানে 2 বছৰৰ বাচ্চা আছে 3টা 2 বছৰৰ বাচ্চা 1 বছৰৰ বাচ্চা আছে 2টা আর 5 পৰা 6 বছৰৰ বাচ্চা আছে 6টা এই যে 18টা হাতিৰ ভিতৰত সবতকে বয়সীয়াল যেটো হাতি তার বয়স মাত্ৰ 10 বছৰ হেতু আমি কোৱা নাই এই ৰিপৰ্টটোৱে কৈছে অৰ্থাৎ এই 18টা হাতিৰ ভিতৰত সবতকে বয়সীয়াল যেটো হাতি হেতু হল 10 বছৰ এতিয়া 10 বছৰ বয়সত সাধাৰণতে হাতি পোৱালি নিদিয়ে হাতি 110 বছৰ জীয়াই থাকে 10 বছৰ মানে হেতু বাচ্চা হাতি কম বয়সীয়া হাতি আপনি গুগল সার্চ কৰি চাব ট্ৰেচিৰ কিতাপ প্ৰেটাৰৰ কিতাপ চাব সবতে 15 বছৰ নরমাল 15 বছৰৰ পৰা হাতি প্ৰসৱ বাচ্চা দিয়া আৰম্ভ কৰে তাৰ মানে ইন্টারেস্টিং কথাটো হল ইয়াতে 2 বছৰৰ বাচ্চা আছে 3টা 1 বছৰৰ বাচ্চা আছে 2টা তাৰ মানে হল 5টা 5 পৰা 6 বছৰৰ বাচ্চা আছে 6টা মানে 11টা বাচ্চা এই 11টা বাচ্চাৰ তো মা থাকিব 2 বছৰৰ বাচ্চাটো মা নোহাকে তো নাথাকিব এক
হয় না নহয়? 1 বছৰৰ বাচ্চা আছে 2টা, মাক নোহোৱাকেতো নাথাকিব। তো এই যে বাচ্চাবোৰ যে মৰিলে, ইয়াৰ মাবোৰ ক'ত গ'ল? বাচ্চাবোৰতো অকলে অকলে নাথাকে। তাৰ মানে এইটো প্ৰমাণ হয় যে যদি বজ্ৰপাতত ধৰি ললো যে যদি বজ্ৰপাতত মৃত্যু হল হয়, তেতিয়াহ'লে মাকেইটাৰো মৃত্যু হল হয়। এই সৰু সৰু বাচ্চাবোৰ কিয় মৰিলে আৰু মাবোৰ ক'ত গ'ল তাত? আৰু এইটো সিহঁতৰ পৰা আমি টেবুলেশ্যন কৰি লৈছো বস্তুটো। তাৰ মানে এই যে 11টা বাচ্চাৰ মাতো থাকিব। 5 বছৰ 6 বছৰলৈকে হাতীৰ মাটো ওচৰে ওচৰে থাকে, আৰু 2 বছৰ আৰু 3 বছৰৰ বাচ্চা আছে 5টা, অন্তত 5টা মাতো থাকিব লাগিব। সিহঁতৰ ৰিপৰ্ট মতে এটা ফিমেল আছে মাত্ৰ 10 বছৰ বয়স, এটা ফিমেল আছে। তো এটা ফিমেলে কি 5টা বাচ্চা দিছিলে? তাৰমানে তাৰ মাবোৰ ক'ত গ'ল? তাৰ মানে এইটো হৈছে বজ্ৰপাতত মৰিবই নোৱাৰে। বজ্ৰপাতত মৰিলেতো মাকেইটাও মৰিলে হয়। তাৰ মানে ইয়াতে কিবা এটা কৰিছে, কৰবাত ইলেক্ট্ৰিক লাইট কাৰেণ্ট চাৰেণ্ট দিছে, কৰবাত বুবি ট্ৰেপ কিবা কৰিছে, আমি নাজানো, কিবা কৰিছে। আৰু বাচ্চাবোৰ যেহেতু কিউৰিয়াছ বেছি, বাচ্চাবোৰৰ যেহেতু অভিজ্ঞতা কম, সেই বাচ্চাবোৰ এইবোৰ লাৰা চাৰা কৰিছে, কিবা কিবি খাইছে, খাই বাচ্চাকেইটা মৰিছে, আৰু মাকেইটা ডাঙৰকেইটা তাৰ পৰা পলাইছে। তো সিহঁতে যে এই যে বজ্ৰপাতৰ থিয়ৰিটো যে গোটেই অসমৰ মানুহ, গোটেই ভাৰতৰ মানুহক বুজাব বিচাৰিছে, সেইটো যে এটা মিছা, সেইটো যে প্লয়, সেইটো কথা ইয়াৰ পৰা স্পষ্ট। বনমন্ত্ৰী ডাঙৰীয়া যদি শুনি আছে, বনমন্ত্ৰী ডাঙৰীয়া কি বুজি পোৱা নাই নেকি এই কথাটো? বনমন্ত্ৰী ডাঙৰীয়া কি এইটো নুবুজে? তেওঁৰ কেইটামান কৰাপ্ট ফৰেষ্ট অফিচিয়েলছ তেওঁক বিপথে পৰিচালিত কৰিছে, তেওঁক বুৰ্বক বনাইছে। এতিয়া এইটোৰ উত্তৰ তেওঁ কি দিব? য'ত 11টা বাচ্চা আছে, বাচ্চা হাতী আছে, তাৰ মাবোৰ ক'ত গ'ল? সিহঁতৰ তথ্য মতে সবতকে ডাঙৰ হাতীটোৰ বয়স 10 বছৰ। তা মাবোৰ যদি বজ্ৰপাতত মৰে, বাচ্চাবোৰ আহি মৰিব নাকি? আৰু মাবোৰৰ একো নহব, মাবোৰতো বেছি ওখ। তো ইয়াৰ পৰাও স্পষ্ট যে এই ৰিপৰ্ট মতে ইয়াতে বজ্ৰপাত হোৱা নাই, এইটো এটা হত্যা। এই হত্যাটোক কোনো না কোনোভাৱে ঢাকি ৰাখিব বিচাৰিছে। আৰু এই বনমন্ত্ৰীৰ এই ৰিপৰ্ট দিয়াটো গোটেই অসমবাসীক, গোটেই পৃথিৱীৰ ওচৰত এজ এ প্ৰকৃতিক ভাল পোৱা মানুহ হিচাপে আমাক লজ্জা অৱনত কৰিছে। তাৰ কোনো উত্তৰ আছে জানো? বনমন্ত্ৰীক আমি প্ৰত্যাহ্বান জনাইছো, তেওঁৰ যদি সাহস আছে, তেওঁৰ IFS অফিচাৰসকল আছে, তেওঁৰ এক্সপাৰ্টসকল আছে, তেওঁৰ এক্সপাৰ্টসকলক লৈ পেলাই আমাৰ লগত বহক, এই ৰিপৰ্টটো বহক। যোনে তেওঁলোকক প্ৰশ্ন কৰিব, তেওঁলোকে প্ৰশ্ন নকৰা মুখ বধিত কিছুমান মানুহৰ আগত বহি পেলাই লেকচাৰ মাৰিলে নহব। যদি সাহস আছে, আমাৰ লগত বহক। ইফালে কাঞ্চনজুৰি পাহাৰৰ লগত সংলগ্ন শুকানজুৰি এই বামুণী পাহাৰটো বন্যহস্তীৰ বাবে প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাৰ পাছতো বন বিভাগে বন্যহস্তীৰ আৱাসস্থল আৰু বিশ্ৰামভূমি নহয় বুলি আপত্তিবিহীন পত্ৰ দিয়াক লৈও সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। প্ৰথমতে শুনক এই স্থানীয় লোকজনৰ ভাষ্য, তাৰ পিছতেই অনুমান কৰিব পাৰিব আচলতে কেনেকৈ মৃত্যু হ'বলৈ পালে 18টাকৈ বন্যহস্তীৰ। সোমবাৰে যেতিয়া মঙলবাৰ দিনটোতো এইফালে এই চকটালি বাগানৰ লগতে আহিছে, আহিলে ইয়াতে ৰাতি হালা হৈ আছে। হালা হৈ থাকোঁতে আৰু ঝাকটো এনেকা গৈ পেলাই এই কোম্পানীৰ এই ফেঞ্চিঙৰ ওচৰলৈকে গ'লে, গৈ পেলাই আৰু হাতীকেইটাতো ইটো দিয়ে অহা যোৱা কৰি থাকে। এইটো অহা যোৱাটো ইয়াত চিকিউৰিটিকেইটা টৰ্চ মাৰি দিলে, সেইটো এনেকৈ ঘূৰি গ'ল, ঘূৰি পেলাই এনেকুৱাতো গুচি গ'ল। সেইদিনা বা মঙলবাৰ ৰাতি, মঙলবাৰ ৰাতি সেইটো গৈছে। আৰু আকৌ লাইটো বুধবাৰেতো সেই তাতে বোলে এনেকা তেনেকা হয় বুলি ক'লে। তো বজ্ৰপাত বৰষুণ পৰিছে, কিন্তু কিনকিনীয়া, ইমান ডাঙৰ নহয়। তো বজ্ৰপাত পৰাটো এইটোতো আমিতো হেৰিটো ভবা নাই যে ইমান এটা হাতীটো ক'তবা হেৰি কিবা এটা খাই পাইছে। অঁ, নহ'লেতো ইমান 18টা হাতীটো ঘপককেতো মৰাটো চব জেগাতো আমি শুনাই নাই। আমাৰ ইয়াত আগত কিমান দিনৰ সময়ত এই মানুহ এজন খেতি কৰি থাকোঁতে পথাৰতে বজ্ৰপাত যেতিয়া মাৰিছিলে, গৰু যেনেকুৱা খাৰা হৈ গ'ল, মানুহো খাৰা হৈ গ'ল, জ্বলি গ'ল। অঁ, যেতিয়া বজ্ৰপাত যিটো বোলে গছত যে মাৰিছে, সেইটো গছটোতো দেখোন জিন্দাই। সেইদিনা গছ চছ বোলে লগাব যাওঁতে হাতী যে মৰিছে, তাত যে হেৰি কিবা হাতী মৰা জেগাত যে কিবা য'ত ফৰেষ্ট ডিপাৰ্টমেণ্ট যে JCP লগত যে মাটিকেইটা যে ঢাকি থৈ দিছে, তাত যিটো গছ যে চিগুন গছ যে হেৰিটো যে বজ্ৰপাত মাৰিছে, সেই ইনটেনচি যে ফৰেষ্ট ডিপাৰ্টমেণ্টকেইটা যে কৈছে সেই গছটো যে বজ্ৰপাত মাৰিছে বুলি, সেই গছটো দেখোন
গছপাত বোলে নতুন নতুন পুলি ওলাই গৈছে পাতকেইটা। তো বজ্ৰপাত যদি সঁচাকৈ মাৰিলেহেঁতেন সেই গছ পাতটো জানো জীয়াই থাকিলে হয় নেকি? আমাৰ ওচৰতে এনেকুৱা গছ গছনি বজ্ৰপাত মাৰা আছে, কিন্তু এনেকুৱাতো শুকা নাই নহয়, ডাইৰেক্টলি মৰি যায়, একে পাত চাতো নোলায়। হাতীকেইটা মানে সেই সোমবাৰৰ পৰা এই পাহাৰ সোমবাৰ দেওবাৰ পৰা আহিছে হাতীটো, এইটো ঝাকত আছে। সোমবাৰ দিনাও আছে, মঙলবাৰ ৰাতিহে গৈছে ইফালে। মেইন কথাটো আমিতোতো এইখন পাহাৰ আৰু আমাৰ ঘৰটোনো কিমান দূৰ, হাতীখিনি ধান খালে আৰু ৰাতিটো ধান খালে আমি শুনিয়ে পাই যায়। এইটো মই নহয়, চবে ৰাইজেও ক'ব যে হাতী সেইখিনিলৈকে লাগিলে বাঁহ পাত খাই থাকক, ৰাতি হ'লে ওচৰৰ নিচিনা হৈ যায়। মানে সোমবাৰ তোমালোক আমি পাহাৰত গৈছোঁ, পাহাৰত হেৰি আপোনাৰ এই ৰঙালৰ চাঙৰ বাঁহ আনিব গৈছোঁ। তা আমি হাতীকেইটাতো ওচৰতে পাইছোঁ, হাতী ঝাককেইটা। এই বালিয়া ঢেপা মানুহকেইটাও এইটো পাহাৰতহে বাঁহ আনিব আহিছে, তেহেঁতেতো তাতে পাইছে। এই আমাৰ ইয়াত হেৰি আপোনাৰ চুকানজুৰি পাহাৰৰ এই য'ত এতিয়া যে শিল কুঁৱাৰী আছে সেই ওচৰতেই, লগতে বাগান এখন আছে, চকদালি বাগান বুলি কয়, চাহপাত বাগানৰ, তাৰ লগতে হাতী ঝাককেইটাই আছে। আৰু ৰাতি আমি একদম ডাইৰেক্ট ইয়াত চিঞৰ বাখৰ কৰাও শুনিছোঁ, বাঁহ পাত ভাঙিছে। হাতী ইয়াতে মানে তোমাৰ 12 মাহ থাকেনে নে? থাকেই, একদম মানে 12 মাহে বুলি কয়, 12 মাহে থাকে। ফৰেষ্ট ডিপাৰ্টমেণ্টে কৈছে যে হাতী বোলে ধান খোৱা ছিজনতে আহে আৰু এনেই নাথাকে। ফৰেষ্ট ডিপাৰ্টমেণ্টটো আৰু ক'ত, সিহঁতেতো এনি টাইম ইয়াত নাহেই। আমাৰ এই ৰাইজেহে ইয়াত বসবাস কৰা কথাকেইটা নন ষ্টপ 12 মাহলৈ থাকে। ফৰেষ্ট ডিপাৰ্টমেণ্ট ক'ৰবাত কিবা এটা যদি ঘটনা কিবা এটা ঘটিছে, হাতী কাৰোবাৰ মানুহ মাৰিছে, ৰাইজে খবৰ দিলেহে আহিব। বা হাতী মৰিছে, হাতী বা ক'ৰবাত মৰিছে, ৰাইজে খবৰ দিলেহে সিহঁতেতো আহিব, এনি টাইমতো ইয়াত নাহে নহয়। এতিয়া হাতী খুলি এটা ফৰেষ্ট ৰেঞ্জাৰ অফিচ তাতেই আছে, সিহঁতেতো আৰু ক'ত আৰু খবৰ দিলেহে আহিব। আজি উমিৰ মুৰ্মু ইয়াত যে হাতী যে মাৰিলে, ধান খেতি কৰি থকা সময়তে যেতিয়া ধান ৰক্ষা কৰি থাকোঁতে, এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টক এতিয়া খবৰ দিয়াৰ কাৰণে গাঁওবুঢ়াক খবৰ দিলে, গাঁওবুঢ়াই ফৰেষ্ট ডিপাৰ্টমেণ্টক খবৰ দিয়াৰ কাৰণে নহ'লেতো ক'ত খবৰ নিদিলেতো আহি নাপালে। সিহঁতেতো আৰু নিজৰ ডিউটিটো আৰু সিহঁতে নিজে ইয়াত থাকিব, এইফালেতো নাহেই নহয়। এতিয়া আৰু ইয়াত কিমান খেতি কৰিছে, কিমান ধান বেয়া হৈছে, কিন্তু আমাৰ ৰাইজে কিন্তু কমপ্লেইনত নিদিয়ে বুলিহে, যে ফৰেষ্ট ডিপাৰ্টমেণ্টক গৈ যে হেৰি আমাৰ ধান যে ইমান অনিষ্ট হৈছে, আপোনালোকৰ হেৰি চৰকাৰৰ পৰা কিবা সাহাৰ্য এটা আমাক বিচাৰি দিয়ক। সিহঁতেতো ক'ত এই নকোৱাৰ কাৰণে, এই ৰাইজে ইমান হেৰি আপত্তি নকৰাৰ কাৰণে সিহঁতে কৈছে যে ইয়াত বোলে ধানৰ ছিজনতহে হাতী আহে বুলি কয়। মেইন কথাটো এইটোৱেই, আমাৰ ৰাইজ ভুল উদ্দেশ্যটো ইয়াত এনেকুৱাই হ'ল যে আমি ধান খেতি কৰিলোঁ, ধান নষ্ট কৰিলোঁ, যে আমি ইনফৰ্মেশ্যন দিব। হাতী 12 মাহ থাকে বুলি জানেই, তথাপিও সিহঁতে মানে ধৰক নকয় আৰু, এইটো কয় যে এটা ছিজনত আহে, ধানৰ ছিজনত আহে বুলি কয় আৰু। নিজৰ চাকৰি না, চাকৰি যদি আমাৰ যদি এনেকুৱা কথা সঁচা কথা ক'লে চাকৰি আমাৰ হেৰি হৈ যাব পাৰে, কেঞ্চেল কৰি দিব পাৰে। সেইকাৰণে আৰু সিহঁতে মিছা কথা ক'ব আৰু। কিন্তু আমাৰ ৰাইজে যে কিমান চনৰ পৰা কিমান কি ভুগিছে আমি ৰাইজেহে জানো। আজি এইখন কোম্পানী অহাৰ পৰা কিমান কি হৈ গৈছে, ৰাইজে কিমান হাৰাশাস্তি পাইছে, খেতি কৰিব নোপোৱাৰ কাৰণে মানুহৰ ক'ত বাহিৰত কাম কৰিব যাবলগীয়া হৈছে। এতিয়া আকৌ কৰোণা হ'লে বাহিৰত যাব নিদিয়ে, এতিয়া আমাৰ মানুহকেইটা কি কৰি খাব? পাহাৰত গছ গছনি কাটিব গ'লে এতিয়া সেইটোও আকৌ পুলিচে নহয়। পাহাৰবোৰ কি ইয়াৰ মানুহে মানে গছ গছনিবোৰ কাটি দিয়ে নেকি? ডাঙৰ গছ ইয়াৰ মানুহ নহয়, বাহিৰৰ মানুহে সেই পুৰা গছ কাটি আছে এতিয়াও। সেই কিবি ভেং মেচিন বুলি কয় যে, সেইটোৰ লগতে পুৰা কাঠ ফালি আছে। কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্ট এতিয়ালৈকে সাৰ পোৱাই নাই। ইয়াত বোলে সেই গছ পুলি লগাব লাগে, কি লগাব লাগে, সিহঁতে এতিয়া বহুত জিতু গোস্বামী আমাৰ ব্ৰহ্মপুৰ বিধায়কে কৈছেই দেখোন, সেয়া আমাৰ বোলে এইকেইটা গছ গছনি আমাৰ বোলে ৰক্ষা কৰিব লাগে। এইফালে চাৰিওফালে দেখোন পাহাৰৰ কিবা পুৰা খনন চলি আছে কুঁৱাৰী, যদি গছ পুলি লগাই থাকে আৰু এইফালে যদি পাহাৰৰ হেৰি কুঁৱাৰী যদি খুলি থাকে, লগোৱানো কি উদ্দেশ্য থাকিব? আগতে কুঁৱাৰীটো বন্ধ কৰকচোন, তাৰপিছত গছ গছনি লগাওক, তাৰপিছত ক'ত ফৰেষ্ট ডিপাৰ্টমেণ্ট যিটো দায়িত্ব দিছে সেইকেইটা পাহাৰত পঠিয়াই দিয়কচোন, গোটেই হেৰি ৰক্ষা কৰিবলৈ। এই গাঁৱৰ কিনাৰ ঘূৰিলে নহ'ব নহয়, গোটেই পাহাৰখন ঘূৰকচোন। নহয়, এতিয়া যিটো এই যে পাহাৰ, যিটো পাহাৰ হাতী থাকে বুলি কৈছে, সেই পাহাৰটোতো চাগে কুঁৱাৰী মানে শিল খান্দি পাহাৰটো খান্দি পেলাইছে। ব্লাষ্টিং কৰি আছে, ব্লাষ্টিং চলিছে। এফালেতো চুকানজুৰিৰ লগতে জিতু গোস্বামী, আমাৰ ব্ৰহ্মপুৰ বিধায়ক জিতু গোস্বামীৰ সেইটো ৰেষ্টুৰেণ্ট এটা খোলা হৈছে, লগতে এখন হেৰি শিলৰ কুঁৱাৰী আছে, তাতে ব্লাষ্টিং চলি থাকে। ফকলেণ্ড আনি ডাম্পাৰ দি পুৰা হেৰি এই আপোনাৰ এই আমাৰ এই চুকানজুৰি মিকিবামুৰিৰ কাৰণে এইটো ৰাস্তা দি লৈ দিয়ে। তেতিয়া চৰকাৰে এইকেইটা জানেই, এই আপোনাৰ এই ফৰেষ্ট ডিপাৰ্টমেণ্টকেইটা জানেই, তথাপিও নজনাৰ নিচিনা ভাও কৰিছে।
আগতে এইকেইটা বন্ধ কৰকচোন, তাৰপিছত গছ গছনি লগাওক। তেতিয়াহে আমি বিশ্বাস কৰিম যে হয় আজি ব্ৰহ্মপুৰ সমষ্টিত জিতু গোস্বামী যে বহুত ইয়াৰ পৰা যে বিধায়ক এটা থাকি পেলাই পাহাৰখন অলপ কুঁৱাৰী হওক আজি গছ গছনি হওক লগাইছে, আমি ৰাইজে অলপ ভাল পাইছে বা আজি ভৱিষ্যত কাৰণে জীৱ জন্তুৰ কাৰণে হেৰি সুবিধা এটা হৈছে বুলিতো আমি বুজিব পাৰিম, জানিব পাৰিম। তো এতিয়া এই শিল খননকেইটাও বন্ধ কৰা নাই, এফালে গছ গছনি লগাবলৈ দিছে। এতিয়া গছ গছনি টকলা পাহাৰ বুলি চবেই জানে এখন বামনী পাহাৰটো। এতিয়া গছ গছনি লগাই এফালে থাকিলেনো কি হ'ব? শিল খনন যদি এফালে কৰি থাকে লগাটো লাভ নাই। গছৰ তলত চাকি জ্বলাইছোঁ আৰু এইফালে ফটো উঠাই চাইছোঁ আমি, এইফালে কুহুমীয়া পাত ওলাই আছে। তেতিয়াহ'লে সেইটো বৰ্জ্যপাত হ'ব নোৱাৰে নহয়। কেনেকুৱা হয় বৰ্জ্যপাত? আচল কেনেকুৱা হয়, যোন জেগাত মানে বৰ্জ্যপাত পৰে, যিটো জেগাত এইটো গছটো ফাটি যাব আৰু গোটেই জ্বলি যাব। আমি যিটো গুৰিত চাকি জ্বলাইছোঁ গুৰি বাকলি কেঁচা হৈ আছে আৰু এইফালে ওপৰত কুহুমীয়া পাতোও ওলাইছে। সেইটো কেনেকুৱা বৰ্জ্যপাত? কিন্তু এটা হৈছে কি সম্ভৱ সিহঁতে এনেকুৱা হেৰি কৰোঁতে সৰু ডালি কেইটামান ভাঙিছে, সেইকেইটাই মৰা, কিন্তু মেইন গছটো মৰাই নাই, জিন্দা হৈ আছে। আমি নিজে চাই আহিছোঁ। এইটো ডিপাৰ্টমেণ্টে মিছা কথা ক'ব। ব্যুৰ' ৰিপৰ্ট, জননী লাইভ।